তো গুড মৰ্নিং ফ্ৰেণ্ডছ। তো আপোনালোকে কেনেকুৱা আছে? নিশ্চয় ভালে আছে। তো এইটো নেক্সট ডে হয়। ৰাতিপুৱা উঠিলোঁ, উঠি চোতাল সাৰিলোঁ, সাৰি কেনে মানে গা পা ধুলোঁ। এতিয়া কাপোৰবিলাক শুকাই দিওঁ। তো আমি কি জানেনে, মানে দেউতাৰ ঘৰত আহিলেও মানে বহি নাখাওঁ, মানে এটা নহয় এটা কাম কৰি থাকোঁ। কাৰণ মোৰ ঘৰত মই অকলে ছোৱালী, আৰু ভাই ভনী মানে দাদা ভাইটি কোনো নাই। তো আহিটো কৰিবই লাগিব ন। তো এয়াই, তো কাপোৰ কানি ধুলোঁ। তো আজি এঠাইত যাম, আপোনালোকক কম, অলপমান পিছত কৈ আছোঁ। তো সেইকাৰণে ব্লগটো আৰম্ভ কৰিলোঁ। আৰু মোৰ ব্লগটো যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু যদি নতুনকৈ থাকে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো। আৰু যোনে যোনে আগতীয়াকৈ ছাবস্ক্ৰাইব কৰি থৈছে সেয়ালোকক মানে একদম ধন্যবাদ। তো চাই থাকক ভিডিঅ'টো। হেই গাইজ, গুড মৰ্ণিং। তো ভিডিঅ'টো আজি ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিলোঁ। ৰাতিপুৱা নহয়, 10টামান বাজিলে। তো ৰাতিপুৱাৰ কামবিলাক কৰিলোঁ। আমি এনেকুৱা মানে শহুৰৰ ঘৰতো কাম কৰিব লাগে, আৰু দেউতাৰ ঘৰত আহিলেও মানে এনেকুৱা নহয় যে বহি কেনে থাকিম, একদম ঠেং মানে ভৰি উঠে কেনে একেবাৰে খাম, এনেকুৱা নহয়, কাম কৰোঁ। তো ৰাতিপুৱা চোতাল সাৰিলোঁ। চোতাল সাৰি ভাত বনাই আছে, এতিয়া খাম। তো এতিয়া কাপোৰ ধুলোঁ, কাপোৰ ধুই শুকাব দিলোঁ। তো আজি আবেলি এটা জেগাত যাম, আমাৰ দুধনৈতে হয়, নিচান গ্ৰামত। তো যোনে যোনে দুধনৈ সেয়া মানে তো গমেই পায় যে গৈছে। তো আমি আজি ফাৰ্ষ্ট যাম। তো আপোনালোককো মানে দেখাব বিচাৰোঁ। তো সেইটোৱে, সেয়াৰ কাৰণে মানে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। তো ভিডিঅ'টো একদম কণ্টিনিউ কৰি চাব, আৰু স্কিপ নকৰাকৈ চাব, তাৰপিছতহে গম পাব। তো এতিয়ালৈ বাই বাই। তো মা এতিয়া বজাৰত গৈ আছে, আৰু এইটো মই ননন্দো, চিনিয়ে পায় সকলোৱে, পুৰবী। তো বজাৰ গ'ল দুজনে। গেটটা বন্ধ কৰ। তো ফাইনেলি গাড়ী আহি গ'ল। তো এতিয়া আমি সকলোৱে ৰেডি। তো এতিয়া মা উঠি আছে, আৰু বাবু নালাগে তো।
পাতি কি দি কিসের ভয় হ্যাঁ গাড়ি উঠে না কিসের ভয় আগতে আইছো কিন্তু রাস্তায় পাহৰি গৈছো বেলেগ কিসের ভয় তো এয়া পাই গ'লো নিচান গ্ৰাম তো এয়া দেখিছেনে কি ধুনীয়া পৰিৱেশ মানে পাহাৰত আৰু কি মানে পাহাৰত আৰু কিছুমান বস্তু আছে মানে এনেকুৱা ফটো উঠিব পৰা আগতে অহা নাছিলোঁ মানে ভাবিছিলোঁ বহুত কিবা কিবি আছে তো ইমান মানে এনেকুৱা নহয় যে একেবাৰে বহুত বস্তু আছে তো আছে মানে কিছুমান বস্তু দেখিছেনে এইবিলাকতে মানে ফটো উঠিব এইবিলাকে ফটো উঠিব পৰা বস্তুবিলাক আকৌ এনে আৰু বিশেষ এনেকুৱা বস্তু নাই এনেই মানে ভিউটো ভাল লাগে বহুত ওপৰত হয় যেতিয়া গাড়ীখন আহিছিল ন মোৰ মানে বহুত ভয় লাগিছিল যে গাড়ীখন পৰি যাব নেকি সেইকাৰণে কৈছিলোঁ যে খোজকাঢ়ি যাওঁ তো ড্ৰাইভাৰটো ক'লে নহয় মই আগতেও আহিছোঁ গাড়ী যোৱা মানে যায় আৰু ঐ বাবুনা তো মোৰ কপালটো এনেকুৱাই যে ইমান মানে ধুনীয়া এটা কি পৰিৱেশ তো আহিছিলোঁ ফটো টটো উঠিম মানে বহুত কিবা কিবি কৰিম ৰিলছ বনাম ভিডিঅ' কৰিম তো এনেকুৱা নহ'লে একো মোবাইলত মানে আহি চাওঁ যে 9% চাৰ্জ তো কাৰ খং নুঠে তো মোৰ দুটা ল'ৰাৰ কাৰণে মানে এনেকুৱা হৈছে মোবাইলটো মানে মোৰ নহয়েই আৰু তো আহি কিনে চাওঁ যে এনেকুৱা 9% চাৰ্জটো কাৰ ৰাগ নুঠিব তো এনেকুৱাই যিখিনি পাৰিলোঁ সেইখিনি কৰিলোঁ তো চাব আপোনালোকে সেইখিনিয়ে তো ভিডিঅ'টোত বহুত মৰম দিব আশীৰ্বাদ দিব যাতে মই এনেকৈ আগুৱাই যাব পাৰোঁ লাহে লাহেকৈ তো চাব আপোনালোকে তো ঠাইখন চোৱাৰ পিছত ফুচকা খাব মন গ'ল তো এতিয়া মানে এটা ঠাইত ৰখি দিলোঁ তো এতিয়া মোৰ মায়ে ভিডিঅ' কৰি আছে তো সেই ফুচকা খাই আছোঁ তো এতিয়া ঘৰত যাম তো ঘৰত যাই আপোনালোকক লগ পাই আছোঁ এতিয়া ফুচকা খোৱা হ'ল তো এতিয়া ঘৰত যাই আছোঁ যেতিয়া মই মানে ঘৰত আহি যেতিয়া ভইচ অভাৰটো দি আছোঁ তেতিয়া মানে আমাৰ ইয়াতে মানে বহুত বৰষুণ দি আছিল তো সেইকাৰণে মানে আপোনালোকে অলপমান মানে শব্দটো শুনিছে চাগে তো মানে বহুত বৰষুণ দি আছিল অহাৰ পিছত তো ভালেই হৈছে বৰষুণটো ঘৰত অহাৰ পিছত দিছে তো ৰাস্তাতে দিলে অলপমান দিগদাৰ হ'লো হয় তো চাওক ল'ৰা তো মোৰ ডাঙৰ ল'ৰাটোক আহি লৈ গ'ল সিহঁতৰ ঘৰত তো কেইদিনমান থাকিব তো
এতিয়া ব্লগটো ইয়াতে এণ্ড কৰিছোঁ তো বাই বাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব